নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ নাম নীলাক্ষী। আজি মই আপোনালোকক পাছপোৰ্ট ফটোশ্বপত কেনেকৈ বনাব পাৰি বিনা চাইজত সেই বিষয়ে দেখুৱাম। কেতিয়াবা মনত প্ৰশ্ন হয় যে পাছপোৰ্ট ফটো চাইজ লাগে, ঘৰত আমি বনাব নোৱাৰিম। নহয়, তেনেকুৱা কোনো কথা নহয়। আপোনালোকৰ ঘৰত যদি লেপটপ আছে নহ'লে কম্পিউটাৰ আছে, তেনেহ'লে ঘৰতেই পাছপোৰ্ট ফটোটো বনাই গৈ পেলাই দোকানত ধুই আনিব পাৰে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব, নহ'লে বুজি নাপাব। প্ৰথমতে আমি ফটোশ্বপ অ'পেন কৰি ল'ব লাগিব। তাৰপিছত আমাক যদি ফটো কোনো বনোৱা নাই, বনাব লাগে নতুনকৈ, তেনেহ'লে আমি ফাইলত যাব লাগিব। ফাইলত ক্লিক কৰিলোঁ, তাৰপিছত অ'পেনত গ'লোঁ। ইয়াৰে আপুনি যিকোনো এটা ফটো লৈ ল'ব পাৰিব। মই ইয়াৰে এটা ফটো লৈ লৈছোঁ। মই এইটো ফটোকে লৈ লৈছোঁ। এতিয়া এই ফটোটো বহুত ডাঙৰ হৈ আছে, কেনেকৈ সৰু কৰিম? আমি ইয়াতে সৰু কৰিবলৈ হ'লে ক্ৰপত যাব লাগিব। মই পেজটো ডাঙৰ কৰি লৈছোঁ, ক্ৰপত গৈ পেজটো ডাঙৰ কৰি লওঁ। তাৰপিছত আপুনি আপোনাৰ সুবিধা অনুসৰি পাছপোৰ্ট ফটোত কিমানখিনিমান লাগে আপোনাৰ নিজৰ চাইজ অনুসৰি আপুনি এনেকৈ বনাই ল'ব। মই ইমানখিনিমানকৈ বনাই লৈছোঁ। এতিয়া মই এণ্টাৰ মাৰি ক্ৰপ কৰি ল'লোঁ। তাৰপিছত আমি এতিয়া পেজটো সৰু কৰি ল'ম। এতিয়া আমি আকৌ ফাইলত গৈ নিউত যাম। এতিয়া নিউত আছে যে পেজ চাইজ, আপোনাৰ ইয়াতে বহুত ধৰণৰ পেজ আছে। আপুনি A4 চাইজত 50টা ফটো বনাব পাৰিব, নহ'লে 48টা এনেকুৱা চাইজত। নহ'লে আপুনি 4x6ত বনাব পাৰিব, তাত মাত্ৰ 12 কপি ফটো বনাব পাৰিব। এতিয়া মই 4x6তে 12 কপি ফটো বনাম। ঠিক আছে, ইয়াতে আমাৰ নিজে নিজে এইবিলাক চাইজ হৈ গৈছে, আমি কোনো চাইজ বনাব নালাগে। ইয়াতে মাত্ৰ আপুনি এই পেজটোত বেকগ্ৰাউণ্ড কালাৰত ক্লিক কৰিব, নহ'লে আপুনি হোৱাইট কৰিলে ফটোটো কালাৰ নাহিব। এতিয়া আমি অ'কে কৰিলোঁ, পেজটো চাইড কৰি আনিলোঁ। এতিয়া আমি মুভ টুলত গ'লোঁ। মুভ টুলত গৈ আমি এই ফটোটোত ক্লিক কৰিলোঁ। ফটোটো মাউচত ধৰি পেলাই এইটো পেজলৈকে টানি আনিলোঁ। ঠিক আছে, এতিয়া আমি পেজটো একদম তললৈকে লৈ গ'লোঁ। এতিয়া আমি সৰু কৰিব লাগে পেজটো। যদি আপুনি শ্বিফ্ট নধৰে, তেতিয়াহ'লে এই পেজটো এনেকুৱা ডাঙৰ হ'ব, সৰু হ'ব, বেঁকা হ'ব। যদি আমি শ্বিফ্ট ধৰি পেলাই যদি Ctrl+Z মাৰিলোঁ, শ্বিফ্ট ধৰি পেলাই যদি আমি লাহেকৈ এনেকৈ টানি নিওঁ, তেতিয়াহ'লে ফটোখন সমান হ'ব। ঠিক আছে, এতিয়া আমি এণ্টাৰ কৰিলোঁ। এতিয়া ফটোখন আমাক ইমানখিনিমান লাগে। আমি ইয়াতে চাইজ কোনো বনোৱা নাই, আমি চাইজ বনাম এতিয়া, নিজে বনাম। তাৰপিছত আমাক এতিয়া ফটোখনৰ মাজত চাৰিওকাষে মই ইয়াতে কালাৰ এটা দি দিম, ষ্ট্ৰক এটা দিম। গতিকে আমি এডিটত গ'লোঁ, এডিটত গৈ পেলাই ষ্ট্ৰকত গ'লোঁ। ইয়াতে 5px আছে, আমি 5px ল'ম। ইয়াতে মন কৰিব, ইয়াতে 3টা আছে, আউটছাইড, চেণ্টাৰ, ইনছাইড। আমি যদি আউটছাইড দিওঁ, তেতিয়াহ'লে একেবাৰে পেজটোৰ বাহিৰত বৰ্ডাৰত যিটো কালাৰ দিম সেইটো কালাৰ আহিব। চেণ্টাৰত দিলে একেবাৰে মাজতে আহিব। গতিকে আমি ইনছাইডত দিম। ইনছাইডত দিলে আমাৰ ফটোটোৰ ধুনীয়াকৈ চাৰিওফালে বৰ্ডাৰ এটা হৈ যাব। এতিয়া আমি অ'কে কৰিলোঁ। এতিয়া দেখিছে চাৰিওফালে ব্লেক এটা বৰ্ডাৰ হৈ গৈছে। আপুনি বেলেগ কালাৰো দিব পাৰে, মই ব্লেকেই দিছোঁ। এতিয়া আমি আহোঁ Ctrl+Alt ধৰি মাউচটো ধৰি ইয়ালৈকে টানি আনিম, যাতে আমি ফটো বনাব পাৰোঁ। সদায় মনত ৰাখিব, 4x6 পেজত মাত্ৰ 3খনকৈহে ফটো ধৰে। ওপৰৰ লাইনত পথালিকৈ আৰু দীঘলকৈ 4খন ফটো ধৰে। গতিকে আমি 4×3=12 কপি ফটো ইজিলি হৈ যাব। গতিকে আমি ইয়াতে ফটোখন টানি আনিলোঁ, আৰু এক কপি আমি Ctrl+Alt ধৰি টানি আনিলোঁ। এতিয়া আমি গ্ৰুপ বনাব লাগে। গ্ৰুপ বনাবৰ কাৰণে আমি Ctrl ধৰি ইত ক্লিক কৰিব। তেতিয়া আমাৰ গোটেইকেইটা গ্ৰুপ হৈ গ'ল। এতিয়া আমি যলৈকে নিনিয়ে কিয়, এতিয়া সমানে গোটেইখিনি গুচি যাব। এতিয়া আমি সমানত ৰাখিলোঁ। ইয়াৰ পৰা Ctrl+Alt ধৰি আকৌ তললৈকে এই গ্ৰুপখিনি একেলগে মিলাই আনিলোঁ। তাৰপিছত আমি আকৌ গ্ৰুপ বনালোঁ Ctrl+E ধৰি পেলাই। তাৰপিছত আমি আকৌ Ctrl+Alt ধৰি এই 6 কপি ফটো তললৈকে টানি আনিলোঁ। এতিয়া আমি আকৌ গ্ৰুপ বনালোঁ Ctrl+E ধৰি। এতিয়া আমি এইখিনিত ধৰি একদম ফটোৰ কোণত ধৰি পেলাই শ্বিফ্ট ধৰি আমি গোটেইকেইটা ফটো টানি আনিম। যিমানলৈকে পাৰে আপুনি টানি আনক, কিন্তু সদায় এইফালেও অলপ স্পেচ ৰাখিব আৰু তলৰ ফালে অলপ স্পেচ ৰাখিব, কাৰণ যেতিয়া আমি ফটোটো প্ৰিণ্ট কৰিম, নহ'লে গোটেই হোৱাইট পেজটো ওলাই নাহিব। তেতিয়া আমাৰ অলপ প্ৰব্লেম হয়, ফটোটো কাটোতে বা দেখাটো বেয়া দেখি। গতিকে মাজতে চেণ্টাৰতে ধৰি পেলাই ফটোটো ইমানলৈকে টানি আনিলোঁ। ঠিক আছে, এতিয়া আমি আমাৰ চাৰিওফালে যেতিয়া
বগা কালাৰটো হৈ গ'ল। আমি এতিয়া একো কৰিব নালাগে, মাত্ৰ ইয়াতে কণ্ট্ৰল পি ধৰি পেলাই ইয়াতে প্ৰিণ্ট দিলে হৈ গ'ল। নহ'লে আপুনি যদি দোকানত গৈ পেলাই ধুব, ঘৰত নোধুৱে, আপোনাৰ প্ৰিণ্টাৰ নাই, তেতিয়াহ'লে আপুনি ফাইলত গৈ ছেভ এজ কৰিব। তাৰপিছত ফটোশ্বপত কেতিয়াও ফটো ছেভ নকৰিব, আমি পিজিত ছেভ কৰিব। ঠিক আছে, ইয়াতে যিকোনো এটা নাম দিলোঁ, মই 1 2 3 নাম দিলোঁ, ছেভ কৰিলোঁ। ইয়াতে সদায় আকৌ মনত ৰাখিব, ইয়াতে যিটো কোৱালিটি যদি আপুনি 0ত দিয়ে, তেতিয়াহ'লে আপোনাৰ ফটোটো একেবাৰে বেয়া হ'ব, মাজত দিলে বেয়া হ'ব। আপুনি সদায় হাইত ৰাখিব, হাই হ'লে মেক্সিমাম হ'লে ইয়াতে 12 চাইজ, তাতকৈ ওপৰত নাই, গতিকে আপুনি 12 চাইজত দি পেলাই অ'কে কৰিব। আপোনাৰ ফটোটো য'ত ছেভ কৰে আপুনি, মই ডেস্কটপত ছেভ কৰিছোঁ, ইয়াৰ ডেস্কটপত ছেভ হৈ গ'ল। এতিয়া আপুনি দোকানত গৈ পেলাই ধুই আনিব পাৰে। গতিকে চাওক বন্ধুসকল, একেবাৰে সহজ, আপুনি চাইজ নোহোৱাকৈ ধুনীয়াকৈ পাছপোৰ্ট ফটো ঘৰতে বনাব পাৰে। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদিহে মোৰ নতুনকৈ ভিডিঅ' চাইছে আপুনি তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, থেংক ইউ, থেংকছ ফৰ ৱাটছিং।